নমস্কাৰ বন্ধু বান্ধৱীসকল, উইংছ অফ জিন্দেগীৰ অন্য এটা ভিডিঅ'লৈ পুনৰ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত পটল আৰু মগু দাইলেৰে ৰান্ধিব পৰা এটা সহজ ৰেচিপি লৈ আহিছোঁ। আহকচোন আৰম্ভ কৰোঁ। প্ৰথমতে এখন কেৰাহীত অলপ মিঠাতেল গৰম কৰি লৈ সামান্য পাঁচফোৰণ দিছোঁ। আপোনালোকে পাঁচফোৰণৰ লগতে তেজপাতো দিব পাৰে, মোৰ ওচৰত নাই কাৰণে দিয়া নহ'ল। তাৰ পাছত এটা জলকীয়া আৰু মিহিকৈ কাটি থোৱা পিঁয়াজ অলপ দি ল'লোঁ। পিঁয়াজখিনি অলপ সময় ভজাৰ পিছত সৰুকৈ কাটি থোৱা বিলাহীখিনি এড কৰি ল'লোঁ। বিলাহীখিনি দিয়াৰ অলপ পিছত ইয়াত আদা নহৰু পেষ্ট এচামুচ দি দিয়া হ'ল। আপোনালোকে অন্যান্য পাউডাৰ মছলাও ইচ্ছা কৰিলে ইউজ কৰিব পাৰে। বিলাহীখিনি অলপ সময় ভজাৰ পিছত প্ৰয়োজন অনুসৰি হালধি পাউডাৰ দি প্ৰায় 3 ঘণ্টামান তিয়াই ৰখা মগু দাইলখিনি দি দিলোঁ। এতিয়া আন্দাজমতে নিমখ দি লৈ দাইলৰ পানী শুকাই যোৱালৈকে ঢাকোন লগাই ভাজি থাকিব লাগিব। দাইলৰ পানীখিনি শুকাই গ'লে অলপমান গৰম পানী দি পুনৰ ঢাকোন লগাই সিজাই থাকিব লাগিব। পানীখিনি সামান্য শুকাই গ'লে তাত আগতে হাফ ফ্ৰাই কৰি ৰখা আলু কেইপিচ দি লৈ পুনৰ ভাজি থাকিব লাগিব। এনেদৰে ভাজি ভাজি পুনৰ দাইলৰ পানীখিনি শুকুৱাই লৈ পুনৰ অলপমান গৰম পানী এড কৰিব লাগিব। দাইলখিনি উতলি আহিলে আগতে হাফ ফ্ৰাই কৰি থোৱা পটল কেইটুকুৰা দি ল'ব লাগিব। পিছত ঢাকোন লগাই অলপ সময় সিজোৱাৰ পিছত পটল আৰু দাইলৰ তৰকাৰী খাবৰ কাৰণে ৰেডি হৈ যাব।
ভিডিঅ'টো চাই থকাৰ কাৰণে আপোনালোকলৈ ধন্যবাদ।